লোহাৰঘাট আঞ্চলিক ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা ভলিবল প্ৰতিযোগিতাখনৰ আজিৰে পৰা আৰম্ভ হয়। খেলখন উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীয়ে। উদ্বোধন কৰি তেওঁ খেলুৱৈসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে অংশগ্ৰহণ কৰা প্ৰতিটো দললৈ উদ্গনিমূলক আৰ্থিক অনুদান আগবঢ়ায়। PMC লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা ভলিবল প্ৰতিযোগিতাখনত বৰ্তমানলৈ প্ৰায় 11টা দলে অংশগ্ৰহণ কৰিছে। খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে লোহাৰঘাট আঞ্চলিক যুৱ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভুৱন মোহন দাস সোঁৱৰণী বঁটা নগদ 20,000 টকাৰ লগতে ট্ৰফি। দ্বিতীয় পুৰস্কাৰ হিচাপে আছে প্ৰয়াত গহীন চন্দ্ৰ ৰাভা সোঁৱৰণী বঁটা নগদ 15,000 টকা লগতে ট্ৰফি। ধন্যবাদ দিব লাগিব আয়োজকসকলক। লোহাৰঘাট আঞ্চলিক যুৱ ক্লাব আৰু চয়নী বৰদোৱাৰ ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীসকলে সকলোৱে সহযোগ কৰিছে আৰু খেলাখন সুন্দৰভাৱে হৈ আছে। আমি আশা কৰিম যে অহাকালি হয়তো ফাইনেল হ'ব, প্ৰতিটা টিমে ইয়াত খেলিব আৰু গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকৰ ইনস্পিৰেশ্যনৰ কাৰণে এই খেলাখন কৰাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। আপুনি খেল উদ্বোধন কৰিলে আজি? মই খেল উদ্বোধন কৰিলোঁ। খেলুৱৈসকলক মই আগবাঢ়ি যাবৰ কাৰণে ইনস্পিৰেশ্যনৰ কাৰণে মই অলপমান অনুদান তেওঁলোকক দিছোঁ, প্ৰত্যেকটা টিমকে। হাৰা জিকালৈ কথা নাই, তেওঁলোকে যেন অলপমান আনন্দিত হয় সেইকাৰণে মই ইনস্পায়াৰ্ড কৰিছোঁ। নহয়, এতিয়াতো খেলাৰ কথা ক'ব গ'লে স্পৰ্টছৰ বিভাগত, অসম চৰকাৰৰ স্পৰ্টছ বিভাগত বহুত ধৰণৰ সুবিধা আছে। দ্বিতীয়তে এইটো এৰিয়া ৰাভা হাছং এলেকাত পৰে, গতিকে ৰাভা হাছঙৰ যিসকল কৰ্মকৰ্তা আছে টংকেশ্বৰৰ নেতৃত্বত বৰ্তমান এক্সটেনশ্যনত আছে, গতিকে তেওঁলোকে ইয়াত কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰিলে হয়। মই ভাবিছিলোঁ এইবাৰ চান্দুবিখনত তেওঁলোকে হাতত কাম ল'ব। চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে ৰাজ্যৰ চৰকাৰৰ জৰিয়তে যদি তেওঁলোকে স্কিম আগবঢ়ালে হয় 200-300 কোটি টকা আনি তাত চান্দুবিৰ ইক' চেনচিটিভ এৰিয়া হিচাপে তেওঁলোকে তাত সুন্দৰ এখন গ্ৰাউণ্ড বনাব পাৰিলে হয়। পিকনিক গ্ৰাউণ্ড পিকনিক গ্ৰাউণ্ড বা মানে এই অঞ্চলৰ গোটেই অঞ্চলৰে হেৰিটো এটা মানুহক আমোদজনক টুৰিজিম ব্যৱস্থা কৰিব পাৰিলে হতে। মই আশা কৰিম যে অহাবাৰ হয়তো ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত যিটো দল আহিব ৰাভা হাছঙত, তেওঁলোকে এইবিলাক ইনিচিয়েটিভ ল'ব আৰু ইনিচিয়েটিভ লৈ অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান বিচাৰিলে কেন্দ্ৰীয় চৰকাৰে এইবিলাক ডেভেলপমেণ্ট কৰিবৰ কাৰণে বহুত আঁচনি আছে। গতিকে আমি আশা ৰাখিম। আৰু যিহেতু মই এই অঞ্চলৰে বিধায়ক আছিলোঁ পলাশবাৰী, গতিকে এবাৰ পলাশবাৰীত আপোনাৰ পশ্চিম গুৱাহাটীৰ পৰা 3টা মণ্ডল পঞ্চায়ত সোমাইছে, ছয়গাঁৱৰ পৰা 3টা পঞ্চায়ত সোমাইছে, গতিকে সেইকাৰণে ইয়াত অলপমান ভোটাৰো বাঢ়িব। গতিকে আমি আশা ৰাখিম যে প্ৰত্যেকটা পঞ্চায়তৰ কৰ্মীসকলে পলাশবাৰী সমষ্টিটোৰ কাৰণে অলপমান মনোযোগ দিলে ইয়াত যথেষ্ট ডেভেলপমেণ্ট হ'ব। যুৱ ক্লাবৰ উদ্যোগত যি শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি 3দিনীয়া কাৰ্যসূচীৰে গোটেই অনুষ্ঠানখন ৰাখিছোঁ। তাৰে প্ৰথম দিনা আমি 17 জানুৱাৰী শিল্পী দিৱস আৰু 18-19 দুইদিনে আমি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই ভলীবল খেলখনত আমি প্ৰথম পুৰস্কাৰ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ভুৱন মোহন দাস সোঁৱৰণী প্ৰাইজ মানি বঁটা আৰু দ্বিতীয় পুৰস্কাৰ গহীন চন্দ্ৰ ৰাভা সোঁৱৰণী বঁটা আমি ৰাখিছোঁ। আৰু ভলীবল খেলখনৰ উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ প্ৰাক্তন বিধায়ক পলাশবাৰী সমষ্টিৰ শ্ৰীযুত মোহন বসুমতাৰী ডাঙৰীয়া। তেখেতে আজি আমাৰ মাজত আহি উপস্থিত হৈ খেলখন উদ্বোধন কৰিছে। কিমানটা দলে অংশগ্ৰহণ? মুঠ দল আমি 8টা ৰাখিছোঁ। 8টা দলে আমাৰ খেলখন অনুষ্ঠিত হৈছে 8টা দলৰ মাজত। কেনেকৈ পৰ্যায়ত খেলখন অনুষ্ঠিত হৈছে? খেলখন আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি পাৰ্মিশ্যনটো লোৱা গৈছে, তেনেকৈ অনুষ্ঠিত কৰা হৈছে। যিসকলে অংশগ্ৰহণ হৈছে প্ৰতিটা দললৈ কিবা যি 8টা দল আহিছে বা আমি নিমন্ত্ৰণ জনাইছোঁ, এই 8টা দলক আমি আমাৰ উদ্গনি হিচাপে আমাৰ উদ্বোধক মোহন বসুমতাৰী ডাঙৰীয়াই এটা উদ্গনিমূলক হিচাপে কিবা এটা মানে আৰ্থিক সহায় কৰিছে আৰু অঞ্চলস্থ ৰাইজৰ আমি পূৰ্ণ সহায় সহযোগিতা। আজিৰ আমাৰ উদ্বোধক হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল উদ্বোধক ডাঙৰীয়াৰ লগতে আমাৰ ক্লাবৰ উপদেষ্টা মণ্ডলী আৰু প্ৰাক্তন সভাপতিসকল আৰু লগতে আমাৰ এই অঞ্চলৰ অভিভাৱক সংগঠন বৰদোৱা ফলাগা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তথা 6 চিডিউল ডিমাণ্ড কমিটিৰ বিষয়ববীয়া, চেণ্ট্ৰেল কামৰূপ গোটেইখিনিয়ে আমাৰ বিষয়ববীয়া তথা আমাৰ বৰদোৱা ফলাগা অঞ্চলৰ গোটেই বিষয়ববীয়াসকল আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.